অমানবীয় উচ্ছেদ বন্ধ করো। অসমখনত যি ধৰণে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি পেলাই যি ধৰণে উচ্ছেদ কৰাই আছে আৰু এই উচ্ছেদৰ ফলত ৩-৪ বছৰ পূৰ্বেও যিসকল লোক উচ্ছেদৰ বলি হৈছিলে আজিৰ দিন পৰ্যন্ত মৃত্যুৰে যুঁজি আছে, বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে, মৃত্যু হৈছে। গতিকে এই পৰ্যন্ত এই লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। শেহতীয়াকৈ পুনৰাই যি ধৰণে অমানৱীয় উচ্ছেদ চলাই আছে, এই অবৈধ উচ্ছেদৰ বিৰুদ্ধে আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি হোজাই জিলা সমিতিয়ে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি স্পষ্টভাৱে দাবী সন্মিলিত স্মাৰক পত্ৰ আমি মুখ্যমন্ত্ৰীলৈ দিছোঁ। আৰু এই স্মাৰক পত্ৰ স্পষ্টভাৱে আছে যে উচ্ছেদৰ ফলত যি ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব হৈ আছে, শিশু অধিকাৰ খৰ্ব হৈ আছে, মহিলাসকলৰ অধিকাৰ খৰ্ব হৈ আছে, মুঠতে মৌলিক অধিকাৰৰ পৰা লোকসকল খৰ্ব হৈ আছে। গতিকে এই দাবী সন্মিলিত স্মাৰক পত্ৰ আজি আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ দিছোঁ। ইতিমধ্যে আমাৰ অতিৰিক্ত আয়ুক্ত মহোদয় উপস্থিত হৈছে, গতিকে তেখেতৰ জৰিয়তে আমি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। হৈছে ভূমিহীন লোকসকলক কোনো সংস্থাপন নিদিয়াকৈ তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ইতিমধ্যে আমি আপোনাৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, যাতে আমাৰ দাবী এইটোৱেই যাতে কোনো ধৰণৰ ভূমিহীন লোকসকলক প্ৰকৃত ভূমিহীন লোকসকলক পুনৰ সংস্থাপন নিদিয়াকৈ যি ধৰণে অমানৱীয় উচ্ছেদ কৰা সেইটো বন্ধ কৰিব লাগে। আৰু যিসকলক ইতিমধ্যে উচ্ছেদ কৰা হৈছে সেইসকলক পুনৰ সংস্থাপন কৰিব লাগে। আৰু এই উচ্ছেদৰ ফলত শিশু অধিকাৰ খৰ্ব হৈছে, মহিলা অধিকাৰ খৰ্ব হৈছে। গতিকে শিশুসকলক যি তেখেতসকলৰ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে লামডিং সংৰক্ষিত বনাঞ্চলত আজি যোৱা 4 বছৰ আগত উচ্ছেদ হৈছিল আৰু সেই সকলোকো আজিলৈকেও পুনৰ সংস্থাপন কৰা নাই। আৰু তেখেতসকলক পুনৰ সংস্থাপন নোহোৱাৰ ফলত এতিয়ালৈকে চিকিৎসাৰ অভাৱত প্ৰায় 40 জনৰ ওপৰত শিশু মহিলা বৃদ্ধৰ মৃত্যু হৈছে। গতিকে এই ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে আমি দাবী জনালোঁ। আৰু আজি 2 ঘণ্টীয়া অৱস্থান কৰ্মসূচীৰ অন্তত আপোনাক আপোনাৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিম। মইতো আপোনালোকৰ যোনটো স্মাৰকপত্ৰ আছে সেইখন আৰু আমি বিকিতাৰ জৰিয়তে সাম্প্রদায়িকতা নিপাত উচ্ছেদৰ নামত সাম্প্ৰদায়িকতা নিপাত অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, হিমন্ত বিশ্ব শৰ্মা গোবে, হিমন্ত বিশ্ব শৰ্মা গোবে, অমানৱীয় উচ্ছেদ নচলিব, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, অমানৱীয় উচ্ছেদ নচলিব, উচ্ছেদৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰা নচলিব, উচ্ছেদৰ নামত ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব কৰা নচলিব, উচ্ছেদৰ নামত ছাত্ৰ ছাত্ৰীৰ অধিকাৰ খৰ্ব কৰা নচলিব, উচ্ছেদৰ নামত শিশু অধিকাৰ খৰ্ব কৰা নচলিব, উচ্ছেদৰ নামত মহিলা অধিকাৰ খৰ্ব কৰা নচলিব। হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায়